মায়াবিনী ৰাতিৰ বুকু হাৰতে মোৰ। গুড মৰ্ণিং গাইজ। সপোন যেন লগা আজি মোৰ এই দিনটো। 15,600 ফুট ওপৰত বৰফৰ মাজত অক্সিজেন লেভেল ইমানেই কম যে মোৰ অৱস্থা এয়া। আজি আমি এনেকুৱা এটা ঠাইত গৈ আছোঁ যিটো মানে গুগল মেপতো নাই এতিয়ালৈকে। আৰু আমি গাঁৱৰ পৰা 8জন ল'ৰা আহিছিলোঁ বাইক লৈ, আৰু যোৱাকালি হোটেল জঙতে বাইক চাইক থৈ এতিয়া আমি এখন ডাঙৰ গাড়ীৰে গৈ আছোঁ মাগো। গাইজ আজি অৰুণাচল ট্ৰিপৰ 3 নম্বৰ দিন। আমি আছোঁ আজি এতিয়া মাগোত। এতিয়া 9:30 হৈছে। জঙৰ পৰা মাগোলৈকে আহি গ'লোঁ। ৰাস্তা পুৰা এডভেঞ্চাৰ হয়, তাৰমানে পুৰা অফ ৰোডিং একদম কি ক'ব আৰু। সেই ৰাস্তা দি আহি আমি পাই গ'লোঁ মাগো। ইয়াৰ পৰা এতিয়া আমি আকৌ ওপৰত গৈ আছোঁ, বহুত ওপৰত যাব লাগিব। তাত বৰফ পৰি আছে। এতিয়া আমি ইয়াতে মাগোত অলপ ৰখি চাহ খাম। সুন্দৰকৈ দাদা গাখীৰ দিয়া চাহ বনাই দিছে এই হেঁতে। গাখীৰ চাহ এতিয়া আমি খাই লওঁ। খাই লৈ পেলাই এতিয়া আৰু ওপৰত যাম। ইয়াতে ৰ'দ পৰি আছে, কিন্তু গাত ৰ'দ লগা যেন নালাগেই তাৰমানে। সেইকাৰণে ইয়াতে অকণমান গৰম লগাই লৈছোঁ চাহ তাহ খাই। তাৰপিছত আমি আৰু ওপৰত গৈ আছোঁ। তাত গৈ কিনে বৰফ দেখাম আপোনালোকক, চাই থাকিব। চাওক, এইফালে ধিৰাজ আছে, এইফালে বাথৰুম আছে, এইফালে পানী এনেকে পৰি আছে। পানী পৰি আছে কি পানী? গৰম পানী। গৰম পানী নেকি? কি কবে? লাগি নাথাকে কি মজা, ঠাণ্ডাত লাগি থাকিবি এনেকে। পানী পুৰা গৰম। মানে এইফালে অলপ দূৰ আগত মানে এটা ঠাইত গৰম পানী ওলায়, আৰু তাৰ পৰা এই পাইপেদি কানেকশ্যন কৰি কেনে ইয়ালৈকে আনছে। মানে পুৰা গৰম। ঠাণ্ডাত তাৰমানে এই লাৰি থাকিব ভাল লাগে। গৰম পানী গৰম, পুৰা গৰম, বহুত গৰম। মানে খাবৰ কাৰণে অলপ বেছিয়ে গৰম হ'ব। মেলিয়া গৰম, হাতবোৰ ঠাণ্ডা হৈ আছে কাৰণে লাৰিব পাৰছো মানে। গাইজ আমি আকৌ বহি ল'লোঁ গাড়ীত। আমি গৈ আছোঁ গংকলা লেক, যিটো ঠাইৰ বিষয়ে যোৱাকালিলৈকে গম পোৱা নাছিলোঁ। আৰু এই ঠাইলৈ আহিব লাগিলে এইবোৰ চাওক, এইবোৰ ৰাস্তা পাৰ হৈ আহিব লাগিব। পুৰা অফ ৰোড হয়। এই ঠাইটোৰ বিষয়ে বহুত মানুহে এতিয়াও নাজানে, আৰু আমিও জনা নাছিলোঁ। যোৱাকালিহে আমি গম পালোঁ, যেতিয়া আমি বমডিলাত চাহ খাবৰ কাৰণে হোটেল এখনত সোমালোঁ। তেতিয়া আমি মংগলৰ ল'ৰা দুজন লগ পালোঁ, আৰু সিহঁতে এই ঠাইটোৰ বিষয়ে ক'লা যে ইমান ধুনীয়া লাগিছে বোলে। সিহঁতে মোবাইলত ফটো দেখালে, ভিডিঅ' দেখালে, আৰু সেই ফটো ভিডিঅ' চাই আমি সিদ্ধান্ত ল'লোঁ যে আমি এই ঠাইত আমিও যামেই। কিন্তু কথাটো হ'ল, গুগল মেপত জানো ৰাস্তাটো নাই। এতিয়া আমি কেনেকৈ যাম মানে ঠাইটোলৈকে? আমি চিনিও নাপাওঁ, জানিও নাপাওঁ। গতিকে আমি ৰাস্তা কণ্ডিশ্যন সুধি ল'লোঁ যে ৰাস্তা কণ্ডিশ্যন ইমান এটা ভাল নহয়। 10 কিলোমিটাৰমান পুৰা অফ ৰোড হয়। এনেকুৱা আপ আছে য'ত মানে উঠিবৰ কাৰণে দিগদাৰ হয়। সিহঁতৰ বোলে এজন নামিকে এজন ঠেলাব লগা হয়। আৰু ইয়াতে অক্সিজেন লেভেলটো ইমানেই কম, যিজনে ঠেলাব না তেওঁৰ অৱস্থা একদম বেয়া হৈ যায়। সেইটো কাৰণে বহুত কথা চিন্তা কৰি, আৰু গাড়ী কণ্ডিশ্যনৰ বা কিবি অলপ প্ৰব্লেম আছিলে, চেণ্টেনৰ প্ৰব্লেম আছিলে। সেইটো কাৰণে আমি সিদ্ধান্ত ল'লোঁ যে আমি গাড়ী লৈ যাম, লোকেল গাড়ী এখন লৈ যাম। সিহঁতৰ গাড়ীতে যিহেতু আহিব, সেইটো কাৰণে নিজৰ চেফটিৰ কথা ভাবি আমি গাড়ী হোটেল জঙতে থৈ কিনে এনেকৈ আহি আছোঁ। একদম পুলিশ ছিল না। এনে ৰিল নবনালেও কিন্তু গাইজ বৰফৰ মাজত আহিছে আৰু ৰিল নবনাব নাই। বনাই চাওক, পুৰা ৰিলত পোষ্ট দি আছে। আৰু এইফালে গগনদাও আহি গ'ল। কোনোদিনে ৰিল নবনোৱা ল'ৰা এই বৰফত আহি কিনে ৰিল বনাব আৰম্ভ কৰিছে। মইনো ক'ত পিছ পৰি থাকোঁ। ময়ো সেই বৰফত অলপ খোজ কাঢ়িব চেষ্টা কৰিছোঁ। আৰু ইয়াতে লোকেল ছোৱালী এজনীয়ে কিবা ভিডিঅ' বনাই আছিলে। ময়ো চান বুজি তাইৰ সৈতে এটা ৰিলেই বনাই দিলোঁ। আৰু এই চাওক, আমি ইমান কাপোৰ পিন্ধিও থাকিব পৰা নাই, তাই কেনেকৈ আছে এই ঠাণ্ডা। কিন্তু এনেকৈ বাৰু বেছি টাইম থকা নাই তাই। গাইজ আমি আছোঁ স্বৰ্গপুৰী। ফাইনেন্সিয়েলি ষ্ট্ৰং নহয়, আমি লাডাখ যাব নোৱাৰোঁ। আৰু লাডাখতকৈ 100 গুণ ওপৰৰ ৰাস্তা গাইজ। যদি ৰিক্স ল'ব পাৰে তেতিয়াহ'লে আহক, আৰু ৰিক্স ল'ব নোৱাৰিলে নাহিব। কেনেকুৱা এনজয়মেণ্ট? এনজয়মেন্ট তামাম। এনজয় ইজ বষ্ট। যাও চাইফালে এনজয় যাও। লাডাখ একদম এনজয় ইয়ার মোমেন্ট। Hey guys, full enjoy!
মায়াবিনী রাতির বুকুত দেখা পালো তোমার ছবি ধরা দিলা গোপনে আহি হিয়ার কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু মায়াবিনী ৰাতিৰ বুকুত দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোণত তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচা টোপাল নামি অহা ৰ'দৰে নৈ মোৰ দেহৰ প্ৰতিপুৱা ধুমুহাৰ সতে মোৰ বহু যুগৰে নাচোন এন্ধাৰো সঁচা মোৰ বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু জয় জুবিন দা জয় জুবিন দা জয় জুবিন দা গাইজ অক্সিজেনৰ লেভেলটো ইমানেই কম যে ইয়াতে বেছি কথা কৈ থাকিব নোৱাৰি, বেছি দৌৰা ফুৰা কৰিব নোৱাৰি, ভাগৰ লাগি যায় একেবাৰে, একদম পুৰা ভাগৰ লাগি যায়। এতিয়া আমি ৰিটাৰ্ণ আহি আছোঁ। মাগুৰী বুলি ঠাইটোত মাত্ৰ দুখনমান কিবা দোকান আছে, হোটেল আছে, তাতে আমি ভাত অৰ্ডাৰ দি থৈ আহিছিলোঁ, নহ'লে আমি ভাত নাপাম মানে ড্ৰাইভাৰজনে ক'লে, আৰু সেই হিচাপে আমি ইয়াতে অৰ্ডাৰ দি থৈ গৈছিলোঁ। সুন্দৰভাৱে ভাত পানী খালোঁ নাওমনি ৰুমতে। চাওক নাওমনি এই ৰুমটোতে পূৰা জুই তাপ লৈ লৈ ভাত খালোঁ। এতিয়া আমি ইয়াৰ পৰা যাম। বাই বাই দিদি, বাই 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 বাই। বাচি থবলৈ আগলৈ চিনাকি অচিনাকি কথাবোৰ, সাঁচি থবলৈ আগলৈ নিজতে নিজে হ'বলৈ বিভূত। গানৰে গুঞ্জন আলোড়ন বুকুতে বাজি থকা জীৱন, ৰ'দৰে ৰং ৰং সাঁতোৰং সাঁতুৰি পাৰ হ'বলৈ যে মন। যাত্ৰা হেঁপাহিছিলে সাগৰ সমান, যাত্ৰা অকমানি পৃথিৱীৰ অকমান, যাত্ৰা শিখৰৰে হেঁপাহি হনুমান, যাত্ৰা জেনাকি আঁকি জানে মনে কৰা অভিমান। এই ফাইনেলি আহি আমি ৰুম পালোঁ। যিটো ঠাইৰ পৰা আহিলোঁ মানে কি আল্টিমেট, মানে কি ক'ম আৰু, একদম দিল খুচ হৈ গৈছে। যিমান মানে আশা কৰিছিলোঁ তাতকে বহুত ওপৰত। আৰু যদি সোনকালে আহি পালোঁ, বহুত সোনকালে আহি পালোঁ, তথাপিতো আমি আজি ৰেষ্ট ল'ম, ইয়াতে থাকিম, আৰু অহাকালি ক'ত যাওঁ পিছত জনাম। গতিকে আজিৰ ভিডিঅ'টো মই ইয়াতে শেষ কৰিছোঁ। যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিয়ক। আজিলৈকে বাই বাই।